নমস্কাৰ জোনাক এডুকেশ্যনলৈ আপোনালোক সকলোকে স্বাগতম জনালো এই ভিডিঅ'টোত যিকোনো এটা তাৰিখৰ যেনেকুৱা ধৰণৰ তাৰিখ হলেও তাৰ ওপৰত কি ধৰণে বাৰটো নিৰ্ণয় কৰিব পৰা যায় তাৰ ওপৰত প্ৰস্তুত কৰিছো প্ৰশ্নসমূহ এই ধৰণে আহিব 1988 ৰ 21 এপ্ৰিল দিনাখন কি বাৰ আছিল এইবিলাক সাধাৰণতে একোটা ৰিজনিং কুৱেশ্যন হয় ৰিজনিংৰ এইবিলাক সাধাৰণতে আমি কৰিবৰ কাৰণে বেছি সময় নষ্ট কৰিব নালাগিব অৰ্থাৎ কম সময়ৰ ভিতৰত কি ধৰণে আমি সমাধানখিনি কৰো তাৰ বিষয়ে চাওঁ আহক প্ৰথমতে আমি কোৱা বিচাৰিছো এই ধৰণৰ যদি কোনোবা এটা চন দিছে আৰু তাৰ তাৰিখ দিছে আৰু তাৰ মাহ দিছে তেতিয়া তাৰ বাৰটো ওলাবলৈ একেবাৰে সহজ কিন্তু আমি প্ৰথমতে আমি বছৰ অৰ্থাৎ 12টা মাহৰ আমি কোডখিনি জানিব লাগিব আৰু লগতে আমি তাত থকা যেটো সোমবাৰ অৰ্থাৎ বাৰখিনি আমি কোড জানিব লাগিব গতিকে একেবাৰে সহজ আমি প্ৰথমে এই মই কোড কিটা লিখি দিছো গুগলতো বিচাৰিলে পোৱা যাব প্ৰথমে আছে জানুৱাৰী পৰা ষ্টাৰ্ট কৰিম 1440 250361446 এইটো হৈছে নন লিপ ইয়াৰ আৰু যদি লিপ ইয়াৰ হয় আমি মানে ধৰি লওক এই বছৰটো যেটো 1988 এইটো এটা লিপ ইয়াৰ হয় লিপ ইয়াৰ মানে 4 দিয়ে 1988 ক আমি যেটো 4 এ ডিভাইড কৰিব পৰা যায় গতিকে ই হতে সাধাৰণতে লিপ ইয়াৰ হয় গতিকে লিপ ইয়াৰ হলে মানে কিন্তু আমি অকল দুটা হলনি কৰিম এটা প্ৰথম দুটা কোড যেনে কি ইয়াত দুটা আমি লিখিম 0 আৰু 3 বাকি সব সেম থাকিব এই কোডখিনি মনত থব লাগিব এই কোডখিনি মনত কেনেকৈ থম প্ৰথমটো হৈছে জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে জুন জুলাই আগষ্ট সেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ আৰু ডিসেম্বৰ প্ৰত্যেকখিনি তলটো একেই হ'ব 440250361446 কিন্তু প্ৰথম আমি লিপ ইয়াৰ বুলি ক'লে এই 0 আৰু 3 অৰ্থাৎ জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহৰ কোড দুটাই হলনি হ'ব তেতিয়া এই দুটা হৈছে আমাৰ গোটেই বছৰৰ কোড হয় 12টা মাহৰ তাৰ পিছত আমি 12ৰ কোডখিনি জানিব লাগিব 12ৰ কোডখিনি জানিবৰ কাৰণে আমি যেটো ষ্টাৰ্ট কৰো যেনে সোমবাৰৰ পৰা ষ্টাৰ্ট কৰো একেবাৰে ক্ৰম অনুসৰি সোমবাৰে হ'ব সৰি দেওবাৰৰ পৰা ষ্টাৰ্ট কৰিব লাগিব দেওবাৰে হ'ব 1 সোমবাৰে হ'ব 2 আৰু মঙ্গলবাৰে হ'ব 3 বুধবাৰে হ'ব 4 বৃহস্পতিবাৰে হ'ব 5 আৰু ঠিক একেদৰে শুকুৰবাৰে হ'ব 6 আৰু শনিবাৰে হ'ব 0 মই কোডখিনি লিখিছো আপোনালোকে স্ক্ৰিনশ্বট মাৰি ল'ব পাৰে এপ আপোনালোকে স্ক্ৰিনশ্বট মাৰি ল'ব ইয়াত ধুনীয়াকৈ কোডখিনি লিখা আছে যেনেকৈ সানডে হলে 1 মনডে হলে 2 টিউজডে হলে 3 ওয়েডনেসডে হলে 4 থাৰ্সডে হলে 5 ফ্ৰাইডে হলে 6 আৰু স্যাটাৰডে হলে 0 মই আপোনাক লোকক এই গুটেখিনি বুজাই দিম এতিয়া প্ৰশ্নটোত আছে 1988 ৰ 21 এপ্ৰিল দিনাখন কি বাৰ আছিল গতিকে বাৰটো নিৰ্ণয় কৰিবলৈ প্ৰথমে আমি এই যি সন আছে সনটোৰ আমি শেষৰ দুটা সংখ্যা আমি প্ৰথমে লিখি লম শেষৰ দুটা সংখ্যা হৈছে আমাৰ 88 তাৰ পৰা এইটো হৈছে আমি বছৰ বুলি আমি সাইডত লিখি লম মই বুজাবৰ কাৰণে লিখিছো পাছত আপোনালোকে লিখাৰ প্ৰয়োজন নাথাকিব আৰু এই যি বছৰৰ লাষ্টৰ দুটা ডিজিট আছে এই দুটা ডিজিটক আমি প্ৰথমে 4 ৰে হৰণ কৰিব চেষ্টা কৰিম যদি 88 ক যদি আমি 4 ৰে হৰণ কৰো তেতিয়া হলে আমাৰ 22 বাৰ যাব আৰু তেতিয়া আমাৰ 88 বহিব গতিকে আমি বছৰৰ লগত আৰু এটা বস্তু যোগ কৰিম হেতু হৈছে আমাৰ যেটো 4 ৰে ডিভাইড কৰি পালো অৰ্থাৎ 22 পালো আমি এই 22 ক আমি প্ৰথমে তলত লিখিম গুটেখিনি আমি যোগ কৰিব লাগিব হেকাৰণে তলত লিখি লৈছো তাৰ পিছত আমি যেটো তাৰিখ ওলাবলৈ দিছে হে তাৰিখটো আমি লিখিম যেটো আমাক 21 দিছে 21 আমি লিখিম তাৰ পিছত আমি এটা লিখিব লাগিব যে এপ্ৰিলৰ আমি কোডটো চাব লাগিব অৰ্থাৎ এপ্ৰিলৰ যেটো আমাৰ বছৰ আছে হে মাহৰ কোডটো জানিব লাগিব এটো হৈছে আপোনাৰ তাৰিখটো হৈছে আৰু আমি এপ্ৰিলৰ কোড জানিব লাগিব গতিকে এপ্ৰিলৰ কোডটো জানিবলৈ আমি এবাৰ চাই লওঁ জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল গুটেখিনি ক্ষেত্ৰত একেই হয় লিপ ইয়াৰ বা নন লিপ ইয়াৰ যেটো আমাক এটো 1988 টো লিপ ইয়াৰ আছিলে গতিকে 88 টো লিপ ইয়াৰ সাম কিন্তু প্ৰথম যেটো আমাক এপ্ৰিল কৈছে গুটেখিনি একেই থাকিব লিপ ইয়াৰ আৰু নন লিপ ইয়াৰটো একেই থাকিব 0 হ'ব গতিকে আমি ইয়াত এড কৰিম আমি 0 এড কৰিম কিন্তু 0 এড কৰাতকৈ নকৰাই লাভ কিন্তু মই বুজিবৰ কাৰণে 0 টো লিখি দিছো এটো হৈছে মাহৰ কোড এটা আমি গুটেখিনি সংখ্যাক আমি প্ৰথমে যোগ কৰিম 8 10 11 1 10 11 12 1 13 131 হল এটা 131 যে লাষ্টত পালো এই লাষ্টৰ পৰা নাম্বাৰটোক আমি 7 ৰে ডিভাইড কৰিম 131 ক যদি আমি চাও সাইডত 131 ক যদি আমি 7 ৰে ডিভাইড কৰো দুবাৰটো নাযায় 7 গুণ 7 হ'ব তো নাইব 6 থাকিব আৰু 61 হ'ব গতিকে 7 ৰে যদি 61 8 বাৰ যাব 50 7 8 গুণ 56 হ'ব আৰু 11 পৰা যদি 6 থাকে তেতিয়া হলে আমাৰ 5 বাকি থাকি যাব এতিয়া আমাৰ বাকিখিনি প্ৰয়োজন নহয় কেৱল যেটো বাকি থাকি যায় ৰিমাইন্ডাৰ যেটো থাকি যাব
এইটোহে আমি প্ৰয়োজন হ'ব গতিকে বাকি যেহেতু 5 থাকি গল গতিকে আমি 5 টো কোনটো বাৰৰ কোড হয় আমি মিলাব লাগিব যেনেকৈ আমি চাইছিলো প্ৰথমে চাই লওঁ 5 টো যদি চাও ডে কোড সানডে মনডে টিউজডে ওয়েডনেসডে থাৰ্সডে অৰ্থাৎ 5 টো কোড হয় বৃহস্পতিবাৰৰ লগত এইটো গতিকে এই ধৰণে যদি চাও প্ৰশ্নত আমাৰ বৃহস্পতিবাৰ অপচন আছে গতিকে ডি টো শুদ্ধ হ'ব যদি আমি এই কোডটো চাও যেনেকৈ দেওবাৰ সোমবাৰ মঙ্গল বুধ বৃহস্পতি এই কোডখিনি লিখিবলৈ একদম সহজ হয় এইটো দেওবাৰৰ পৰা ষ্টাৰ্ট কৰিব লাগে 1 2 3 4 5 গতিকে বৃহস্পতিবাৰৰ যিটো কোড আছে এইটো হৈছে 5 এই 5 নম্বৰ কোডটো বৃহস্পতিবাৰৰ লগত মিলিছে গতিকে আমাৰ কাৰেক্ট আনসাৰটো হ'ব অপচন নম্বৰ ডি বৃহস্পতিবাৰ কিন্তু এই যে আমি পদ্ধতি ইউজ কৰিলো এইবিলাক কিন্তু কেৱল 1900 শতিকাৰ বা 1800 শতিকাৰ হেবিলাকৰ লগতে কামত দিব যদিহে তাত কাম আহে যেনেকৈ 2021 2022 2000 চনত বা 2001 সেইখিনিত কিন্তু আমি অলপ টেকনিক এটা আৰু এটা কোড ব্যৱহাৰ কৰিব লাগিব হেতু মই নেক্সট এটা কোৱেশ্যনত বুজাই দিছো এটো আছে 2023 চনৰ 15 আগষ্টৰ দিনাখন কি বাৰ আছিল কোৱেশ্যনটো আছে এটা যেহেতু 2023 চন আহিলে গতিকে আমি চাম যে 1900 শতিকাৰ পাছত যদি 2000 আহি যায় এই ধৰণৰ 2000 যদি ওলাবলৈ দিয়ে কিন্তু তাত আমি এটা নম্বৰ আমি এডিশনালি যোগ কৰিম অৰ্থাৎ অতিৰিক্তভাৱে এটা বেলেগ নম্বৰ এটা লম হেতু হৈছে 6 গতিকে 2000 চনৰ যদি পাৰ হৈ যায় তেতিয়াহলে আমি 6 টো এড কৰিম আমি যেনেকৈ যোগ কৰিছিলো মই বুজাই আছো এতিয়া আমি প্ৰথম কৰা নিয়ম অনুসৰি লাষ্টৰ দুটা ডিজিট লম 23 তাৰ পিছতে আমি 23 ক আমি বছৰৰ কোডটোক আমি 4 এ হৰণ কৰিম 23 ক যদি আমি 4 এ হৰণ কৰো 5 বাৰ যাব 5 4 গুণ 20 3 থাকিব এই ৰিমাইন্ডাৰ যদি থাকি যায় তাত আৰু আমি হৰণ কৰিব নালাগে কেৱল গুটা গুটি নম্বৰটোকে আমি ইয়াত এড কৰিম এটো এড কৰাৰ প্ৰয়োজন নাই পইণ্টত বহিব গতিকে আমাৰ যেটো ডিভাইড হল হেতু হ'ব 5 হ'ব 5 লিখিম এটোটা আমাৰ বছৰে কোড তাৰ পিছত আমি আগতে কৈছিলো যে 2000 চনৰ পাৰ হৈ গলে তেতিয়া আমি সাধাৰণতে 6 নম্বৰটো অতিৰিক্তভাৱে যোগ কৰিম গতিকে এই 6 টো আমি ইয়াত যোগ কৰিম তাৰ পিছতে আমাৰ তাৰিখটো ওলাবলৈ দিছে হেতু হৈছে 15 এড কৰিম তাৰ পিছতে আমাক দিছে আকৌ আগষ্ট যেটো আগষ্টৰ মাহৰ কোডটো আমি জানিব লাগিব আগষ্ট মাহৰ কোডটো কি হয় নন লিপিয়াৰ হয় জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে জুন জুলাই আগষ্ট গতিকে আগষ্ট মাহৰ কোডটো হৈছে 03 বা 3 গতিকে আমি ইয়াত 3 এটা আকৌ এড কৰি দিম এটো আমাৰ তাৰিখটো হয় এটো আমাৰ তাৰিখ হয় এটো হৈছে মাহৰ কোড আৰু 6 টো হৈছে 2000 চনৰ পাৰ হোৱাৰ কাৰণে আমি ইয়াত অতিৰিক্ত লোৱা নম্বৰ এটা গুটেখিনি যদি যোগ কৰো 8 14 22 হ'ব 22 2 16 আৰু 2 3 4 5 এটো হ'ব 52 গুটেখিনি যদি যোগ কৰো তেতিয়া হ'ব নম্বৰ আমাৰ 52 এটা এই 52 ক আমি কিহে ডিভাইড কৰিব লাগিব হে ডিভাইড কৰিব লগা নম্বৰটো হৈছে 7 52 ক যদি আমি ডিভাইড কৰো 7 এ 7 7 যে 49 7 7 গুণ 49 হয় তাৰপৰা বাকি থাকি যাব আমাৰ 3 এতিয়া আমাক 7 ৰে ডিভাইড কৰিলে কিন্তু আমাক ৰিমাইন্ডাৰ অৰ্থাৎ বাকিটো আমাৰ প্ৰয়োজন হ'ব 3 যদি থাকি যায় আমি চাও তাৰিখৰ কোড পিনি চাও আমি প্ৰথমে দেওবাৰ তাৰপৰা সোমবাৰ মঙ্গলবাৰ বুধবাৰ আমাৰ 3 হে লাগে 1 2 3 যেহেতু 3 ৰ কোডটো হৈছে মঙ্গলবাৰ গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি এই দুটা আছিলে আজি এই প্ৰশ্ন দুটাৰ একেবাৰে মানে খৰচি মৰা প্ৰশ্ন গতিকে যিকোনো পৰীক্ষাত আহিলে এই ধৰণে টেকনিক ইউজ কৰিব নিশ্চয় তাত সফলতা লাভ কৰিব কোনো মানে ভুল হোৱা চান্স নাথাকিব কিন্তু যেহেতু আমি কৈছো যে এইবিলাক সাধাৰণতে ৰিজনিংৰ কোৱেশ্যন হয় গতিকে ৰিজনিংৰ কোৱেশ্যনৰ ক্ষেত্ৰত কিছুমান অলপ আমাক গণ্ডগোল ভাৱে দিয়ে অলপ খেলিমেলি কৰিবৰ কাৰণে গতিকে খেলিমেলি কৰিবৰ কাৰণে দিয়াৰ কাৰণে এনেকে দুটা ডেট দিব এটো আহিছিলে ডিএসএছ ৰ পেপাৰত আহিছিলে 2018 ত আহিছিলে এনেকুৱা ধৰণৰ পেপাৰ সব কোৱেশ্যনটো দিছে যদি 1982 চনৰ 17 ডিসেম্বৰটো শনিবাৰ আছিল তেন্তে 1984 চনৰ 22 ডিসেম্বৰ দিনটো কি হ'ব এতিয়া আমাক এই দুটা চন তাৰিখ দিছে এটা চনৰ লগত তাৰিখটো দিছে আকৌ আনটো চনৰ লগত তাৰিখটো দিছে এতিয়া আমাক যদি চাও যে আমাক 1984 চনৰ 22 ডিসেম্বৰ তাৰিখটো ওলাই গলতে হৈ যাব কিন্তু হেনেকুৱা এইবিলাক ক্ষেত্ৰত নকৰিব প্ৰথমে
এই যেটো তাৰিখ দিছে এই তাৰিখটো সঠিক হয় নে নহয় যে 1982 চনৰ 17 ডিসেম্বৰ তাৰিখটো প্ৰকৃততে শনিবাৰ আছিল নে নাই হয় নে নহয় প্ৰথমে আমি তাক মিলাই চাব লাগিব তাৰ পিছতে আমি ইয়াক উলাব পাৰিম এনে এটো কৰিব কাৰণে আমি সেম পদ্ধতি ইউজ কৰিম 1982 82 প্ৰথমে লিখিম আৰু 82 ক যদি আমি ডিভাইড কৰো 4 এ তেতিয়া হ'ব 20 থাকিব 20 বাৰে যাব 4 20 80 গতিকে এটো মই কৰি দিছো 4 এ 20 বাৰ যাব 80 হ'ব 2 টাইম আৰু বাকিটো আমাক প্ৰয়োজন নাই এটো 20 লিখিলো তাৰ পিছত আমি তাৰিখ আছে 17 তাৰিখ আৰু ডিসেম্বৰ দিছে গতিকে ডিসেম্বৰ আমি কোডটো চাই লম ডিসেম্বৰৰ যিকোনো লিপ ইয়াৰ নন লিপ ইয়াৰ কোড 6 এ হ'ব গতিকে আমি 6 লিখিম গুটিখিনি যদি যোগ কৰো 7 6 13 14 15 5 1 থাকিব 10 11 1 12 এটো হ'ব 125 এটা 125 ক আমি কিহে ডিভাইড কৰিম একেবাৰে সিম্পল হাতেৰে ডিভাইড কৰিম যেটো আমাৰ 7টা বাৰ আছে হাতেৰে যদি ডিভাইড কৰো 7 গুণ 7 12 পা 7 নামিলে 5 থাকিব 55 7 7 গুণ 49 49 15 পা যদি 9 নামে তেতিয়া 6 থাকিব ৰিমাইন্ডাৰ আমাৰ কিমান থাকিব 6 যেটো 6 যদি কোড আছে 6 কোডটো শনিবাৰ হয় নে নহয় প্ৰথমে চাব লাগিব যদি চাও দেওবাৰ সোমবাৰ মঙ্গলবাৰ বুধবাৰ বৃহস্পতি শুক্ৰ আৰু শনি এটা চাও 1 2 3 4 5 6 আৰু শনিটো 0 কিন্তু আমাক প্ৰশ্ন দিছে সক যে 1982 চনৰ 17 ডিসেম্বৰটো শনিবাৰ আছিল কিন্তু আমি যদি পাইছো যে শনিবাৰ নহয় কিবাৰ আছিল হেতু যদি 1982 চনৰ 17 ডিসেম্বৰ চাও তেতিয়া সেই বাৰটো আছিল শুকুৰবাৰ আছিল যেহেতু 6 আছে কোডটো আমাৰ লাষ্টৰ ৰিমাইন্ডাৰ পাইছো 6 বাকি পাইছো 6 গতিকে আমাৰ অপচন হ'ব লাগিছিল 6 কিন্তু আমাক দিছে শনিবাৰ অৰ্থাৎ তাৰ পাছৰ দিনটো বহাই কেনে আমাক উলাবলৈ দিছে গতিকে আমাক এই ধৰণেও এই 1984 চনৰ 22 ডিসেম্বৰ তাৰিখটো আমি উলাব লাগিব গতিকে হেতু এইটো আমি ৰিজনিং যেটো হয় গতিকে ইয়াৰ লগত মিলাই যদি চাও 1984 আমি লিখিম আৰু 84 ক যদি আমি 4 এ ডিভাইড কৰো তেতিয়া হ'ব 21 হ'ব আমি 21 লিখিম তাৰ পৰা তাৰিখটো দিছে 22 ডিসেম্বৰ দুটা ক্ষেত্ৰতে ডিসেম্বৰ একেই দিছে ডিসেম্বৰ গতিকে ডিসেম্বৰ কোড হ'ব 6 কিন্তু ইয়াত আমি অতিৰিক্তভাৱে আকৌ 6 টো লিখিব নালাগে যেটো 1900 শতিকা হয় গতিকে এটোই থাকিব নম্বৰখিনি যদি যোগ কৰো 6 4 10 10 3 13 3 এক থাকিব 10 11 12 একে 13 এটো নম্বৰ হ'ব 133 এটা 133 ক যদি ডিভাইড কৰো আমি সাম 133 ক আমি ডিভাইড কৰি চাম হাতেৰে ডিভাইড কৰিম 7 গুণ 7 63 নাইব 7 9 গুণ 63 হ'ব 63 গতিকে আমাৰ বাকি থাকি যাব 0 এটা এই যে 0 যে বাকি থাকি গল 0 বাকি থাকি গল তাৰ মানে কি হয় 0 মানে হৈছে শনিবাৰ কিন্তু আমাক যেহেতু এটা দিনৰ পাছৰ বাৰ উলাব গতিকে শনিবাৰ পাছত কি আহিব আকৌ দেওবাৰ আকৌ কোড হ'ব 1 কিন্তু আমাৰ কোডটো ঠিকই ওলাইছে 0 তাৰ মানে শনিবাৰ হয় তাৰ পাছৰ বাৰটো যেটো উলাব লাগিব গতিকে শনিবাৰ পাছত আহিব দেওবাৰ গতিকে আমাৰ অপচনটো হ'ব শুদ্ধ উত্তৰ বি দেওবাৰ এই ধৰণে এই ভিডিওসমূহ আমি অতি সহজত সমাধান কৰিব পাৰো যদিহে আপোনালোকে এনেকুৱা ধৰণৰ ভিডিও আকৌ বিচাৰি থাকে বা অতি আৰু বিচাৰিছে তেতিয়াহলে আপোনালোকে কমেন্ট কৰিব মই পৰৱৰ্তী সময় ইয়াৰ ভিতৰত আৰু বেসিক কোৱেশ্চন লৈ আপোনালোকৰ মাজত ভিডিওটো প্ৰস্তুত কৰিম ইমান পৰে আপোনালোকে জোনাক এডুকেশ্যন চাই থকাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ জনাই ভিডিওটো আজি ইয়াতে সমাপ্ত কৰিছো